কিমান ফুলিছে চাওক গাইছ। এনেকুৱা ফুলা মই ফুলা দেখা নাই দেই। গোটেই 12 মাহে এইটো গতিতে ফুলখিনি ফুলি থাকে। কি হ'ল মতলব কি মতলব এই তুলিলে বহুত বেছি হৈছে তাৰ। সুন্দৰকৈ ভাতকেইটা খাই মই এতিয়া ওলাম। এতিয়া ইয়াৰ মাছ আছে আৰু বিলাহী আলু আৰু কিবা কিবি অন্যান্য দিছে দি পেলাই বৰ সুন্দৰকৈ বনাইছে। এইবিলাক বেঙেনা পোৰা। গতিকে এইখিনি মই ধুনীয়াকৈ খাই লওঁ। খাই লৈ পেলাই আজি কামৰ কাৰণে ওলাওঁ। বিদুল আৰ্ট এণ্ড ক্ৰাফ্টৰ এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজি দেখাম যে আজি কলেজ যাম, কি কৰিম, আজি দিনটোত কি কাম আছে মোৰ সেইখিনি দেখাম। যদি এই ভিডিঅ'বিলাক আপোনালোকে মোৰ ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো আপোনাক ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে মোক লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। মৰ্ণিং ৱাকলৈ আহি আছোঁ, কিন্তু প্ৰচণ্ড কুঁৱলী, বিৰাট ঠাণ্ডা পৰিছে গাইছ। তথাপিতো আহিছোঁ, মানে এটা অভ্যাস আছে যে সদায় আহি থকা, সেই গতিকে আহি আছোঁ আৰু। কিন্তু কুঁৱলী বহুত বেছি আজি। কুঁৱলীত মূৰ্তিটো ভালকৈ দেখা যোৱা নাই। এইটো মূৰ্তি ময়ে বনাইছিলোঁ বহুত আগতকৈ, 9-10 বছৰমানৰ আগতে বনাইছিলোঁ। কিমান ফুলিছে চাওক গাইছ। এনেকুৱা ফুলা মই ফুলা দেখা নাই দেই। গোটেই 12 মাহে এইটো গতিতে ফুলখিনি ফুলি থাকে। বিৰাট সুন্দৰ, বিৰাট সুন্দৰ। वाह क्या सीन है। এইজোপা ঔটেঙা 12 মাহে লাগি থাকে, মানে নিব লাগিব কিছুমান আচাৰৰ কাৰণে। এতিয়া মই চাই আছোঁ ৰাতিপুৱা আহোঁতে আহোঁতে, এদিন লৈ যাম ইয়াৰ পৰা কেইটামান। কি সুন্দৰ কল হৈছে, কলৰ বাগান এটা চাওক। কি হ'ল মতলব কি মতলব এই তুলিলে নাপায়। যা 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 যা। বহুত বেছি হৈছে তাৰ। আহিছ এই নুঠিবি 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 ভাই নুঠিবি, খালি গালৈ উঠৰ। হ'ব দে হ'ব যা 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 যা। গাইজ মৰ্ণিং ৱাকৰ পৰা আহি পালোহি। এতিয়া যিখিনি কাম আছে সেই কামখিনিত আজি লাগি যাওঁ। এইখিনি যাম, আজি মই যাম বোকাখাটলৈ যাম। বোকাখাটত এজন মানে মানুহ মাতিছিলে, এজন ব্যৱসায়ী এজনে মাতিছিলে। তেওঁ এটা গেট বনাব বিচাৰিছে, সেই গেটটো তেওঁ বনাব। গতিকে সেই গেটটোৰ কাৰণে মই গৈ আছোঁ। খোৱা বোৱা কৰিলোঁ, চাহ তাহ খাই লওঁ, আকৌ গৈ আছোঁ। সুন্দৰ চাহ বনি ৰেডি। ইয়াত আদা আৰু তুলসী পাত আছে, এইখিনি মই খাম বহুত সুন্দৰকৈ। ৰাতি অলপ মানে বৰষুণ আহিছিলে, বৰষুণৰ পিছত এতিয়া ৰাতিপুৱা অলপ বতৰটো মুকলি যেন দেখা পাইছোঁ, যদিও কুঁৱলী তামাম পৰি আছে। কিন্তু এই কুঁৱলীৰ পৰিৱেশটো এনেধৰণৰ। কি ছোৱালী দুজনী কি বায়েক ভনী ন? আৰু এইবোৰ দোকান দিছে নেকি এইবোৰ? আৰু এইখিনি চাইকেল এখনো আছে চোন সৰুকে। পাতৰ ভাজি বনাই থকা আছে, শাকৰ ভাজি, লাই শাক আৰু আলু ন দুইটা। টেপটো কুট মিটাৰ, টেপটো কুট মিটাৰ, টেপটো আচ্ছা এইটো মিটাৰ পালোঁ। কিন্তু বৰ ধুনীয়া হৈছিলে প্ৰথম অৱস্থাত। এই বিলাহী আমাৰ ঘৰৰ লোকেল বিলাহী এইবোৰ লাগি আছে আৰু, কিন্তু ঠাণ্ডাটো বেছি হোৱাৰ কাৰণে অকণমান পাতবিলাক কোচমোচ খাই আছে। কিন্তু এই ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ইয়াত পকিব হ'ব চাগে। আৰু এইবিলাক দি আছোঁ, মোৰ চব অৰ্গেনিক সাৰ দি আছোঁ। তাত চাই তাই চব যোগাৰ আছে। ইয়াৰ পিছতে ভেন্দি চেন্দি অলপ কৰিম আৰু সেইখিনিৰ কাৰণে মাটি ৰেডি কৰি ৰাখিছোঁ বৰ্তমানে। এতিয়া মই ধনিয়া পাতখিনি লৈ সুন্দৰকৈ ভাতকেইটা খাই মই এতিয়া ওলাম। এতিয়া ইয়াৰ মাছ আছে আৰু বিলাহী আলু আৰু কিবা কিবি অন্যান্য দিছে দি পেলাই বৰ সুন্দৰকৈ বনাইছে। এইবিলাক বেঙেনা পোৰা। গতিকে এইখিনি মই ধুনীয়াকৈ খাই লওঁ। খাই লৈ পেলাই আজি কামৰ কাৰণে ওলাওঁ। ব্যৱসায়ীজনে মোক আগতেও মাতি নিছিলে, নি পেলাই কিছুমান কাম দিছিলে, সৰু সুৰা কাম দিছিলে, নিদিয়া নহয়। কিন্তু এইবাৰ মাতিছে মানে কিছু ডাঙৰ কাম দিম বুলি ভাবিছে। যদি ডাঙৰ কাম দিয়ে তেনেহ'লেতো আৰু ভাই মই আছোঁ বৰ্তমান নগাঁও বাইপাছত। ইয়াৰ পৰা যাব লাগিব মই বোকাখাটলৈ। তাত এজন মানে আজি বিশেষ মানুহ এজনে মোক লগ পাব বিচাৰিছিলে, তাৰ কাৰণে মই গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি মানে কি কিনো কেনেকৈ ধৰণৰ ডিল কৰে সেইটো হ'ব।
সন্মুখত এই ডাঙৰ গাড়ীখন আছে এই গাড়ীখনতে মই এতিয়া যামগৈ আৰু এই বিশাল বাছখনতে উঠি এটা মই লেজি লং জাৰ্ণি কৰি আছোঁ আহি পালোহি চাপানালতে কিবা এটা খাই লৈ পেলাই মই পালোঁগৈ বোকাঘাটত সকলো কথা আলোচনা কৰি উভতি আহোঁতে দেখিলোঁ তাত বিৰাট ডাঙৰ মুৰ্গীটো লৈ মানে বেপাৰীজনে ৰাখিছে এটা ব্যৱস্থা কৰি পোৱালি কিছুমানো ৰাখিছে এই পোৱালিবিলাক বেচিবৰ কাৰণে ৰাখিছে গতিকে লগত মাকজনী সেইকাৰণে ৰাখিছে যাতে পোৱালিবিলাকো বেচিব পৰা যায় মাকজনীকে দেখুৱাই তাত গৈ কথা বতৰা পাতি শেষ কৰি ঘৰলৈ উভতিছোঁ লাহে লাহে আহি পেলাই এয়া আকৌ নগাঁও পালোহি নগাঁৱৰ পৰা আহি কাকি পালোহি আহি পেলাই ৰাতি এটা আকৌ সৰু পাৰ্টিলৈ যাবলগীয়া হ'ল যিহেতু আজিও পচন্দ কুঁৱলী পৰি আছে কালি ৰাতি আহি 9টামান বজাত পালোহি 8-9টামান বজাত পালোহি এই কামটো পালোঁ সেই যিজন মানুহৰ ওচৰলৈ গৈছিলোঁ তেখেতে কামটো দিলে কামটোত এখন মানুহে ফাইবাৰ পেনেল বনাব লাগিব পেনেলখনত থাকিব মানে চাহ বাগানৰ দৃশ্য থাকিব ঝুমুৰ নৃত্য থাকিব আৰু এফালে থাকিব যিখিনি চাহপাত তুলি থকা তেনেকুৱা কিছুমান ছোৱালী থাকিব গতিকে সেইখিনি মই বনাই আপোনালোকক দেখাম গতিকে যদি মোৰ আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে মোক লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব তেতিয়া ভিডিঅ'বিলাক বনাওঁতে কিছু মেহনত হয় গতিকে আপোনালোকে যদি অলপ শ্বেয়াৰ কৰে তেনেহ'লে ভাল লাগিব গতিকে আজি আৰু দেৰি নকওঁ নেক্সট ভিডিঅ'লৈ মই আকৌ আহি আছোঁ আজিলৈ বাই বাই